মই ভোগালী উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ যে ভোগালী এই উৎসৱত উদযাপন সমিতিয়ে এগৰাকী প্ৰগতিশীল কৃষকক সন্মান যচাৰ ব্যৱস্থা কৰিলে। বাকীটো ভোগালীৰ যি পৰম্পৰা, আজি ভেলাঘৰ সজাকে ধৰি মেজি জ্বলোৱাকে ধৰি এই কামখিনি কৰাৰ উপৰিও একেলগে এসাঁজ খোৱাকে ধৰি এগৰাকী কৃষকক দিছে। আমাৰ বিহুবিলাক হৈছে আমাৰ কেওটা বিহুৱেই কৃষিভিত্তিক উৎসৱ আৰু ভোগালী বিহুটো ভোগৰ উৎসৱ। ভোগালী বিহুত আমাৰ কৃষকসকলে যি শ্ৰম কৰে, শ্ৰম, ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰে ই এটা উৎকৃষ্ট দৃষ্টান্ত। মই ভাল পাইছোঁ এগৰাকী প্ৰগতিশীল কৃষকক তেওঁলোকে সন্মান যাচিছে, গামা জগদীশ হাজৰিকাক। আৰু মই ভাবোঁ যে এনেধৰণৰ পৰম্পৰাই, এনেধৰণৰ আমাৰ যি পৰম্পৰা আছে ভোগালী উদযাপনৰ, সকলোৱে মিলি, কাৰণ জিলাখনৰ এইটো এটা প্ৰাণকেন্দ্ৰ, ইয়াতে এনেধৰণে কৰিলে স্বাভাৱিকতে বহু লোকে অংশ ল'ব পাৰে, ভালো হয়। আৰু মই ভাবোঁ যে প্ৰত্যেক বছৰেই এনেকৈ এগৰাকী যদি কৃষকক তেওঁলোকে একোগৰাকী কৃষকক সন্মান যচাৰ ব্যৱস্থা কৰে, নিশ্চয় উৎসাহিত হ'ব আৰু কৃষি ক্ষেত্ৰখনলৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আকৰ্ষিত হ'ব। হয়, দুদিনীয়া ভ্ৰমণসূচীলৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে খুব দ্ৰুতগতিত প্ৰস্তুতি চলিছে। আজিও কলিয়াবৰত প্ৰস্তুতিৰ সভা সমিতি হৈছে, যোৱাকালি আমিও গৈছিলোঁ, চলি আছে। গুৱাহাটীতো চলি আছে, তাত আপোনালোকে জানেই যে বাগৰুম্বা এইবাৰ প্ৰদৰ্শন কৰিব। বিহু আৰু ঝুমুৰৰ পিছত এইটো এটা বাগৰুম্বাকো মই ভাবোঁ যে বিশ্ব দৰবাৰলৈ লৈ যোৱাত সফল হ'ব। নাই, পৰ্যটকৰ বাবেতো সুবিধা হ'বই, আটাইতকৈ সুবিধা হ'ব বন্যপ্ৰাণীৰ, কাৰণ নেশ্যনেল হাইৱেটো যোৱাৰ বাবে বিশেষকৈ ফ্লাড হ'লে বা অন্য সময়তো বন্যপ্ৰাণীয়ে গাড়ীৰ খুন্দাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। গতিকে এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে এনেবোৰ সমস্যা নাথাকিব আৰু ৰাইজৰো যাতায়াত সুচল হ'ব, কাৰণ ইয়াত জীৱ জন্তুৰ কাৰণে গাড়ীও যথেষ্ট লাহে লাহে চলাবলগীয়া হয়। যদি পেচেণ্টটো থাকে, এটা লিমিটত যাব লাগে, গতিকে এইখিনি সমস্যা নাথাকিব। এই এতিয়া ভোগালী বিহুত আৰু ক'ত চিট চিয়াঙৰ কথা সুধে, যি হ'ব ভালেই হ'ব, ঠিক আছে। ৰেজাউল কৰিমক লৈ পেলাই কংগ্ৰেছত যথেষ্ট অৰ্থন্ত হৈছে, এফালে প্ৰদ্যুৎ বৰদলৈ, এফালে দেৱব্ৰত শইকীয়া। সেইটো এটা কংগ্ৰেছৰ ভিতৰুৱা কথা, আমাৰ ক'বলগীয়াখিনিতো আমি ক'লোৱেই। একচুৱেলি ৰেজাউল কৰিম চৰকাৰে যি বক্তব্য দিছে, এইটো কেতিয়াও খিলঞ্জীয়া মানুহৰ কাৰণে গ্ৰহণযোগ্য নহয়। দেখা গৈছে যে গোলাঘাট জিলাত হাতী মানুহৰ সংঘাতে বিভিন্ন সময়ত আচলতে খেতি নষ্ট কৰিছে। হাতী মানুহৰ সংঘাতটো আমাৰ কাৰণে এটা ডাঙৰ সমস্যা। গতিকে সমস্যা দূৰ কৰিবৰ কাৰণে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। কিছুমান ক্ৰাইটেৰিয়া ঠিক কৰিছে, তাৰ ভিতৰত হয়তো সোমোৱা নাই, গতিকে এই বিষয়টো সম্পৰ্কে মই সিমান ভালদৰে অৱগত নহয়।